মোৰ ঘৰত বৰ্তমান 5খন হাল চলি আছে আৰু বাহিৰত আছে মোৰ 4খন আৰু এখন নতুনকৈ মানে চৰকাৰৰ ফালৰ পৰা পোৱা হৈছে সেইখন এতিয়ালৈ মানে ফিটিং কৰা হোৱা নাই ফিটিং কৰা হ'ব এইকেইদিনৰ ভিতৰতে মই মোৰ এই অভিং চেণ্টাৰটো 2018 চনত মানে ব্যৱসায় টাইপত আৰম্ভ কৰিছোঁ পিছত মানে লাহে লাহে এতিয়া প্ৰথম অৱস্থাত মানে 2018 চনত মই এখন হাল আনিছোঁ গোটৰ পৰা ঋণ লৈ পিছত লাহেকৈ 2খন 3খন এনেকৈ বৰ্তমান এতিয়া টোটেল 10খন হৈছে মুখ্যমন্ত্ৰী ছাৰে যেনেকৈ আমাৰ মহিলাসকলক লাখপতি বনাবৰ কাৰণে সিদ্ধান্ত লৈছে সেই সিদ্ধান্তত ইতিমধ্যে মানে লাখপতি হোৱাৰ কাৰণে মই বহুত মানে চেষ্টা কৰিছোঁ আৰু হৈছোঁ যেনিবা মানে যিখিনি মই পাৰোঁ সেইখিনি হ'বৰ কাৰণে চেষ্টা কৰিছোঁ মোৰ কাপোৰ বেছিভাগ মোৰ বঙাইগাঁৱতে বিক্ৰী হয় বঙাইগাঁৱত কেইখনমান দোকান আছে আমাৰ এখন SHGৰ দোকান আছে তাতো দিয়া হয় আৰু মেইন বজাৰতো দিয়া হয় আৰু যিকেইখন এই ধৰক বিহুৰ সময়ত বিহু 5টা বিহু মঞ্চত মোৰ কাপোৰ প্ৰত্যেক বছৰে মোৰ পৰা লয় আৰু কিছুমানে এনেও বিয়া মিটিং পূজা সেইবিলাকতো নিয়ে আৰু ঘৰুৱা হিচাপে ব্যৱহাৰ কৰিব মোৰ পৰা নিয়ে আমাৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ পৰা মই বহুত মানে উপকৃত হৈছোঁ ক'ব লাগিলে মই এই আঁচনিটো অহাৰ বাবেহে এইখিনি আগবাঢ়িব পাৰিছোঁ